নমস্কাৰ। আজি এয়া বাইদেউ আমাৰ ওচৰৰে নগাঁৱৰে, তেখেতে আজি এক্সেছ বাৰ্ছৰ ক্লাছ কৰিলে। তেখেতে মোৰ আগতে ক্লাছ কৰাৰ আগতে প্ৰথমতে তেওঁ 2বাৰ বাৰ্ছ লৈছিলে। বাৰ্ছ লৈ তেওঁ কেনেকে কিমানখিনি উপকৃত হৈছে তেওঁৰ মুখেৰে শুনো আহকচোন। নমস্কাৰ, মই পাৰিলে আহি পেলাই আজি মই 3 নম্বৰ বাৰ বাৰ্ছ ৰান কৰিছো তেখেতৰ পৰা, আৰু লগতে মই আজি শিকিছো, খুবেই ভাল লাগিলে। মই যেতিয়াৰ পৰা এই বাৰ্ছ ৰান লোৱা আৰম্ভ কৰিছো তেতিয়াৰ পৰা মোৰ মনটো যথেষ্ট সজীৱ যেন লগা হ'ল। মনৰ বিলাক ফুৰণি কিছুমান ভাৱ, সিদ্ধান্ত লব নোৱাৰা কোনোবা সময়ত তেনেধৰণৰ এটা ভাৱ আহি যায়, হেজিটেশ্যন আছে, এই সকলোবিলাক মোৰ নাইকিয়া হৈছে, যাৰ কাৰণে মোৰ মনটো এটা ফ্ৰেছ ভাল লাগিছে। মই মোৰ যথেষ্ট মোৰ পৰীক্ষাত মই চাকৰি কৰো, গতিকে মই বিভিন্ন কথাতে মই বিভিন্ন জনৰ লগত বিভিন্ন কামত মই আগবাঢ়িব লগা হয়। সেই গোটেই কথাবিলাকত মই যথেষ্টজন কিবা এটা সপ্ৰতিভ হৈ পৰিছো, তেনেধৰণৰ মোৰ এটা মনলৈ ভাৱ আহিছে, আৰু বহুতখিনি মই কিবা গাটো ভাল লাগিছে। সুখ শান্তি মোৰ নাছিলো বাৰু, কিন্তু হলেও মানে যেন মই এতিয়া বেছি মানসিকভাৱে আৰু শাৰীৰিকভাৱেও যেন মই অলপ কিবা ষ্ট্ৰং ফিল কৰিছো, মানে ভাল লাগিছে। আৰু বাইদেউৰ লগত সেইখিনি লৈ মোৰ খুব ভাল লাগিছে, সঁচাকে মই উপকৃত হৈছো।